Student, welcome to our YouTube channel MNS Classes. আজি মই 10ম মান শ্ৰেণীৰ মেথছৰ পুনৰ আলোচনাৰ তৃতীয় খণ্ড ঘন আৰু ঘনমূলৰ এক্সাৰসাইজ R3 ৰ 1 প্ৰায় 5 নম্বৰ প্ৰশ্নলৈকে এনসাৰ কৰাম। তো চাই থাকা তোমালোকে। তে আজিৰ ফাৰ্স্ট প্ৰশ্ন 1 নম্বৰ তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। এতে আমাক চাৰিটা সংখ্যা দিয়া আছে। এই চাৰিটা সংখ্যাৰ কোন কেইটা পূৰ্ণ ঘন নহয় আমি বাছি উলিয়াব লাগে। তোমালোকে নিশ্চয় জানা পূৰ্ণ ঘন সংখ্যা হবলৈ হলে প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ তিনিটাকে আহিব লাগিব। অৰ্থাৎ ইয়াতে যে প্ৰথম সংখ্যাটো আছে 3757, এই সংখ্যাটোৰ প্ৰতিটো মৌলিক উৎপাদক যদি তিনিটাকে আহে তেন্তে ই পূৰ্ণ ঘন হ'ব। যদি তিনিটাকে নাহে তেতিয়া এই সংখ্যাটো পূৰ্ণ ঘন নহয়। তে ফাৰ্স্ট 1 নম্বৰ চোৱা। একৰ 1 সলিউশন। সংখ্যাটো আছে 3757। এই সংখ্যাটো পূৰ্ণ ঘন হয় নে নহয় চাবলৈ হলে ইয়াক আমি মৌলিক উৎপাদকত ভাঙিব লাগিব। তে মৌলিক উৎপাদকত ভাঙিব লাগিলে আমি এক চুটি হৰণত ভাঙিব লাগিব। তে আমি 3757ক চুটি হৰণ পদ্ধতিত মৌলিক উৎপাদকত ভাঙিম। 3757 চোৱা এই সংখ্যাটো 2ৰে 3ৰে 5ৰে 7ৰে 11ৰে হৰণ নাযায়। ডাইৰেক্ট আমি ইয়াক 13ৰেহে হৰণ কৰিব লাগিব। 13ৰে যদি হৰণ কৰো 13ৰে 37ক এটাকটো হৰণ নাযায়, 3 আছে, দুটা অংক ললে 37। 37ক কেইবাৰ যাব? 37ক যাব 2 বাৰ। 13 দুগুণা 26, বাকি ৰল 11। 11 পাছে 115। 115ক আকৌ 13ৰে কেইবাৰ যাব? 8 বাৰ। 8 বাৰ গলে 104, থাকিল আকৌ 11। 11 হাতে 117। 117ক 13ৰে কেইবাৰ যাব? 9 বাৰ যাব। এতিয়া 289 ইয়াক কিহেৰে হৰণ যাব? 13ৰ তলৰ খিনিটো নাযায়, 13ৰ ওপৰত যাব লাগিব। 13ৰ ওপৰত যোৱাৰ লগে লগে আমাৰ আহি যাব কি 17। 17ৰে হৰণ কৰা। 17ৰে 28ক কেইবাৰ? একবাৰ। বাকি ৰব কিমান? 11। বাকি তোমাৰ 8, 8 3 11। 11 আৰু 9 119। 119ক 17ৰে কেইবাৰ যাব? 7 বাৰ যাব। তে আমি সংখ্যাটোক মৌলিক উৎপাদকত ভাঙাত 17 পালো দুটা, 13 আহিল এটা। ইয়াতে কোনো এটা উৎপাদকে 3 বাৰ আহা নাই, গতিকে এই যিটো সংখ্যা আছিল এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহব। তে আমি পালো কি 13 into 17 স্কয়ার। ইয়াৰে কোনো এটা মৌলিক উৎপাদক 3 বাৰকে আহা নাই। যেহেতু 3 বাৰকে আহা নাই গতিকে ই সংখ্যাটো পূৰ্ণ ঘন নহয়। এতেকে 3757 সংখ্যাটো পূৰ্ণ ঘন নহয়। এইবাৰ তোমালোকে চোৱা ইয়াৰ পিছৰটো 2 নম্বৰ। 2 নম্বৰ সলিউশন। 2 নম্বৰ সংখ্যাটো আছে কি 3375। ইয়াকো আমি চুটি হৰণত মৌলিক উৎপাদকত ভাঙিম। যদি মৌলিক উৎপাদকবোৰ তিনিটাকে নাহে, প্ৰতিটো মৌলিক উৎপাদক তিনিটাকে নাহিলে ইও পূৰ্ণ ঘন সংখ্যা নহব। তে মৌলিক উৎপাদকত ভাঙি দিও। মৌলিক উৎপাদকত ভাঙাৰ নিয়ম হল চুটি হৰণ পদ্ধতি 3375। এতিয়া চোৱা যেহেতু এককৰ ঘৰত 5 আছে নিশ্চয় এক 5ৰে হৰণ যাব। ফাৰ্স্ট টাইম 5ৰে হৰণ কৰিলো। 5ৰে 33ক 6 বাৰ, থাকিল 3, 5 7 গুণ 35, থাকিল 2 25। আকৌ 5ৰে হৰণ কৰা। 5ৰে 1 বাৰ 1 থাকিল, 17ক 3 বাৰ 2 থাকিল 5 বাৰ।
আকৌ 5ৰে হৰণ কৰা 5ৰে 2 বাৰ 3 থাকিল 35ক 7 বাৰ 3ৰে 27ক 9 বাৰ 3ৰে 9 3 বাৰ এতিয়া চোৱা এই যেটো সংখ্যা আছে ইয়াৰ মৌলিক উৎপাদকত ভাঙাৰ পিছত 5 টো 3 বাৰ আহিছে 3ও কেইবাৰ আহিছে 3 বাৰ আহিছে তাৰমানে প্ৰতিটো মৌলিক উৎপাদক 3 বাৰকে আহিছে যেহেতু 3 বাৰকে আহিছে গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হ'ব তে 5 কিউব ইনটু 3 কিউব যেহেতু প্ৰতিটো উৎপাদক 3 বাৰকে আহিছে আমি লিখিম কি যে 3375 সংখ্যাটো পূর্ণ ঘন সংখ্যা বা পূর্ণ ঘন হয় এবার আমার 2 নম্বরলৈকে হল আমি পরবর্তীলৈকে যাম এখানে মুছি লও এবার আমার 3 নম্বর 3 নম্বরটো কি আছে চোৱা 3 নম্বৰটো আমাৰ আছে 3332 অৰ্থাৎ 3332 এই সংখ্যাটো আমি ছুটি হৰণ পদ্ধতিত মৌলিক উৎপাদকত ভাঙিব লাগিব তে ভাঙি দিয়া যেহেতু এককৰ স্থানত 2 আছে গতিকে 1 টো 2 এর হরণ যাবে আমি 2 এর আরম্ভ করে দিও 2 এর 3 কেবার একবার 13 হল 13 6 বার 1 থাকিল 13 হল আকো 6 বার 1 থাকিল 12 6 বার আকো এককৰ ঘৰত যুগ্ম সংখ্যা আছে গতিকে আকো 2 এর হরণ করা 2 এর হলক 8 বার 3 বার 3 বার এতিয়া 1 কিহেৰে হরণ যাব স্যার 1 টো 3 এর হরণ না যায় 3 রে যদি হরণ না যায় আমি 3 এর পিছত চাব লাগিব 5 5 এর তো না যায় কারণ এককৰ ঘৰত কি আছে 3 আছে তে চাব লাগিল আমি হাতেৰে চাও কি হয় হাতেৰে যদি হরণ কৰো হাতেৰে 8ক একবার 1 বাকি রল 13 হল আকো একবার 6 বাকি রল 63 হাতেৰে হরণ যাব 7 9 গুণ কিমান 63 এবার হাতেৰে 8ক একবার 1 থাকিল 13 হল 13 কো একবার 6 থাকিল 63 7 9 গুণ 63 নেক্সট পালো 119 119ক কিহেৰে হৰণ যাব আকৌ তোমালোকে চোৱা হাতেৰে যাব হাতেৰে 11ক একবার 4 থাকিল 49 49ক কেইবাৰ যাব হাতেৰে 7 বাৰ আমি লাষ্টত পালো 17 17 টো মৌলিক সংখ্যা আৰু হৰণ কৰিব নালাগে এতিয়া চোৱা ইয়াৰে যিবোৰ মৌলিক উৎপাদক পাইছো 2 দুটা আহিছে 7 দুটা আহিছে 17 এটা আহিছে তাৰ মানে মৌলিক উৎপাদকবোৰ তিনিটাকে আহা নাই গতিকে এই সংখ্যাটো পূর্ণ ঘন সংখ্যা নহব আমি লিখিম কি 2 স্কয়ার 7 স্কয়ার আৰু 17 এতেকে 3332 সংখ্যাটো পূর্ণ ঘন নহয় নিশ্চয় তোমালোকে বুজি পাইছা যে তিনিটাকে নাহিলে হেতু কি পূর্ণ ঘন সংখ্যা নহয় এবাৰ লাস্ট এটা থাকিল কি 4 4 নাম্বাৰটো কি কৈছে চোৱা 4 নম্বৰত আছে 4096 এই সংখ্যাটোক আমি মৌলিক উৎপাদকত ভাঙি চাও উৎপাদকবোৰ কেনেকুৱা ভাবে আহে যদি তিনিটাকে আহে প্ৰতিটো উৎপাদক তেতিয়া পূৰ্ণ ঘন হ'ব আৰু যদি নাহে তেনেহলে নহয় ফার্স্ট এককৰ ঘৰত যুগ্ম অংক আছে 2 এৰে হৰণ কৰা 2 এৰে 4ক 2 বাৰ 0 থাকিল 9ক 4 বাৰ 1 থাকিল 8 বাৰ আকৌ 2 এৰে হৰণ কৰা 2 এৰে কেইবাৰ একবাৰ 0 2 বাৰ 4 বাৰ আকৌ 2 এৰে 5 বাৰ একবার 2 বার 2 এরে 2 বার 1 থাকিল 5 বার 1 থাকিল 6 বার 2 এরে একবার 2 বার 1 বাকি রল হল 8 বার 2 এরে 6 বার
আৰু 4 ইয়াৰ পিছত আমি 64 আছে 64 কিহেৰে হৰণ কৰিম 64 আছে আকৌ 2 এৰে হৰণ যাব 2 এৰে 3 বাৰ 2 আকৌ 2 এৰে হৰণ যাব 16 2 এৰে 8 2 এৰে 4 2 এৰে 2 তাৰ মানে এই যে সংখ্যাটো আছিল সংখ্যাটোৰ গোটাই মৌলিক উৎপাদক কি আমি 2 তে প্ৰকাশ কৰিব পাৰিছো এতিয়া 2 কেইটা আছে হেতু আগত চোৱা 1 তিনটাকে জোৰ পাতি দিয়া এই তিনটা 3 3 তাৰ মানে মৌলিক উৎপাদকত 2 আহিছে 12টা 12টা আহিলে 12 টো 3 ৰে বিভাজ্য তাৰ মানে 3টাকে ভাগ কৰিব পাৰিম তেন্তে এই সংখ্যাটো আমাৰ কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব আমি লিখিব পাৰিম 2 কিউব 2 কিউব 2 কিউব 2 কিউব এতেকে লিখিম 4096 সংখ্যাটো পূৰ্ণ ঘন হয় তে এক নাম্বাৰটো এনেকাকে তোমালোকে চাব লাগিব ছুটি হৰণত ভাঙিলে যাৰ তিনটাকে মৌলিক উৎপাদকবোৰ জোৰ পাতি আহে হেতুকে আমি কি বুলি কম পূৰ্ণ ঘন বুলি কম যাৰ নাহে তাক পূৰ্ণ ঘন বুলি নকওঁ এবাৰ আহা তোমালোকে 2 নম্বৰ প্ৰশ্নলৈ তোমালোকৰ 2 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা আমাক 2 নম্বৰ প্ৰশ্নত দিছে ঘনফল উলিয়াবলৈ ফাৰ্স্ট দিয়া আছে 1 নম্বৰটোত 19 ঘনফল মানে কি ঘনফল মানে হল যেটো সংখ্যা আছে এই সংখ্যাটোকে আমি 3 বাৰ পূৰণ কৰি যেটো পূৰণ ফল পাম তাক আমি সংখ্যাটোৰ ঘনফল বুলি কম এতে 19 আছে 19ক 3 বাৰ পূৰণ কৰিলে যেটো ফল হয় হেতুই হ'ব 19ৰ ঘনফল তে লিখি দিয়াতে 19 ঘনফল is equal to 19 into 19 তে এই 19 টো 3 বাৰ পূৰণ কৰি দিলে হল নিশ্চয় তোমালোকে জানা 19 into 19 equal to 361 তাৰ লগত আৰু এটা 19 পূৰণ কৰি দিয়া সাইডত তোমালোকে পূৰণটো কৰি দিলে হল 361 into 19 9 গুণ 9 9 6 গুণ 54 4 9 3 গুণ 27 27 4 31 1 1 গুণ 1 1 6 গুণ 6 1 3 গুণ 3 যোগ কৰি দিয়া 9 5 6 6 তে আমি ইয়াৰে 19 ৰ ঘনফল কিমান পাম 6659 এতিয়া চোৱা 1 নম্বৰ 19 ৰ ঘনফল আমি উলিয়ালো নেক্সট 2 নম্বৰ ইয়াতে এই যোগ কৰাতে 1 আৰু 6 6 এ পাতা হৈছে এটো কিমান হ'ব 7 হ'ব এটো 7 বনাই দিবা তোমালোকে এবাৰ 2 নম্বৰ আছে কি 21 তে এই 21 ৰ কি উলাব লাগে ঘনফল 21 ৰ ঘনফল 21 সংখ্যাটোক তুমি কেইবাৰ পূৰণ কৰিবা 3 বাৰ পূৰণ কৰি দিলে হল 21 into 21 441 into 21 এখানে একো সাইডত পূরণ কৰি ললে হল এটু পূরণটো মুছি দিছো এবার 21 আৰু 44 অনক পূরণ কৰি দিয়া 1 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 1 4 2 6 4 8 12 4 2 9 তে আমি পূরণ করার পাছত পালো 9261 এই যে 9261 সংখ্যাটো আছে এই সংখ্যাটো হল 21 ৰ ঘনফল তার মানে 21ক 3 বাৰ পূরণ কৰিলে আমি এই সংখ্যাটো পাম এবাৰ তোমালোকে নেক্সট অঙ্কটো লৈ আহা নেক্সট আমার আছে 3 নাম্বার
3 নাম্বার সলিউশন 23 23 লাগে ঘনফল 23 ঘনফল ইকুয়াল টু 23 পূরণ 23 এখানে আমি ঘনফল মানে 3 বার পূরণ করে দিল এটা 3 বার পূরণ করে দিয়া কি মান আহি যায় 23 আর 23 পূরণ করা 3 3 গুণ 9 3 দুগুণা 6 2 3 গুণ 6 2 দুগুণা 4 9 2 5 ইয়ার লগত আকো এটা 23 পূরণ কৰি দিয়া 3 9 গুণ 27 2 থাকিল 3 দুগুণা 6 6 2 8 3 5 গুণ 15 2 9 গুণ 18 হাতত থাকিল 1 2 দুগুণা 4 1 5 2 5 গুণ 10 এবার এখানে যোগ করে দিয়া 7 8 8 16 6 হাতত থাকিল 1 5 5 10 10 1 11 হাতত থাকে 2 12167 আমি পালো 12167 এই 2 নাম্বার প্রশ্নৰ মই তিনিটা একফালৰ পৰা সিরিয়াল কৰিছো এই 4 নাম্বাৰটো তোমালোকৰ বাবে থৈ দিলো এই অঙ্কটো কৰি তোমালোকে কমন বক্সত শুদ্ধ আনসাৰটো পঠাই দিলে হয় এইবাৰ আহা তোমালোকে ইয়াৰ পৰৱৰ্তী কোৱেশ্চন 3 নাম্বাৰলৈকে তোমালোকক 3 নাম্বাৰত কি সুধিছে চোৱা তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব তার মানে এই 14 সংখ্যাটোৰ ঘন কৰিলে তার মানে 3 বার পূরণ কৰিলে তার এককৰ স্থানত কি থাকিব আমাক ক'ব দিছে চাবা তোমালোকে একেবাৰে সহজতে আহি যাব এটোৰ আনসাৰ 1 নাম্বার সলিউশন 14 সংখ্যাটোক ঘন কৰিলে তাৰ ঘনফলৰ এককৰ স্থানত কি আহিব তোমালোকে যিমান ডাঙৰ সংখ্যাই নাথাকক তাক যদি ঘনৰ এককৰ স্থানৰ অংক ওলাব দিয়ে কেৱল সেই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো 3 বার পূৰণ কৰি দিবা 3 বার পূৰণ কৰাৰ পিছত সেই পূৰণফলৰ এককৰ স্থানত যেটো অংক আহে সেই অংকটোই সংখ্যাটোৰ ঘনফলৰ এককৰ স্থানত থাকিব এটা আছে 14 ৰ এককৰ স্থানত আছে 4 আমি এই 4 কে কেইবার পূরণ করে দিম 4 বার পূরণ করে 3 বার পূরণ করে দিম পূরণ করে দিয়া 4 4 গুণ 16 16 4 গুণ 64 এই 14 সংখ্যাটোৰ এককৰ স্থানৰ অংকটো 3 বার পূরণ কৰাত পূৰণফলৰ এককৰ স্থানত কি আহিছে 4 আহিছে গতিকে 14 টুক যদি আমি 3 বার পূরণ কৰো তাৰ এককৰ স্থানত কি আহিব 4 আহিব এতেকে আমি লিখিব পাৰিম কি 14 ঘনফলৰ এককৰ স্থানৰ অংক ঘনফলৰ একক স্থানৰ অংক কি হ'ব 4 নিশ্চয় নিয়মটো তোমালোকে বুজি পাইছা যে যিমান ডাঙৰ সংখ্যাই নহওক তাৰ এককৰ ঘৰৰ অংকটো 3 বার পূৰণ কৰাত সেই পূৰণফলৰ এককৰ স্থানত যি থাকে সেই সংখ্যাটোৰ ঘনফলৰ এককৰ স্থানত সেই অংকটোৱে থাকিব এবাৰ 2 নাম্বাৰলৈকে আহা 2 নাম্বাৰ দি আছে 18 তে 18 ৰ ঘনফলৰ এককৰ স্থানত কি থাকিব ইয়াৰ এককৰ স্থানত কি আছে 8 আছে তোমালোকে এই 8 টুক 3 বার পূৰণ কৰি দিয়া 8 পূৰণ 8 তে কিমান পাবা তোমালোকে 8 8 গুণ 64 লাগা হয় তোমালোকে আৰু এটা হাৰি কৰি লোৱা 8 8 গুণ 64 ইনটু 8 পূরণ করে দিয়া 8 4 গুণ 32 ৰ 2 হাতত থাকিল 3 8 6 গুণ 48 3 150 তার মানে 512 512 ৰ এককৰ স্থানত কি আছে কেৱল চাম আমি এককৰ স্থানটো 512 ৰ এককৰ স্থানৰ অংকটো আছে 2 গতিকে 18 সংখ্যাটোৰ ঘনফলৰ এককৰ স্থানত কি থাকিব 2 থাকিব এতে মই লিখি দিলো তোমালোকে লিখি লব 18 ৰ ঘনফলৰ একক স্থানৰ অংক কি থাকিব
2 18 একক ঘনফলৰ একক স্থানৰ অংক কি থাকিব এবাৰ তোমালোকে হা 3 নম্বৰলৈ 3 নম্বৰ কি আছে 3 নম্বৰটো আছে 13 অৰ্থাৎ 13 টুক যদি আমি ঘন কৰো তাৰ একক স্থানত কি আহিব চাবা 13 একক স্থানত কি আছে 3 আছে এই 3 টুক তোমালোকে 3 বাৰ পূৰণ কৰি দিয়া 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 3 গুণ 27 এই 27 এর একক স্থানত কি আছে 7 আছে গতিকে 13 এর ঘনফলৰ একক স্থানত কি থাকিব 7 থাকিব এতেকে 13 এর ঘনফলৰ একক স্থানৰ অংক কিমান 7 এবাৰ তোমালোকৰ 4 আছে 27 বুলি কলে তাৰ একক স্থানত কি আছে 7 আছে এই 7 টুক 3 বাৰ পূৰণ কৰি দিয়া তাৰ একক স্থানত যি থাকে 27 এর ঘনফলৰ একক স্থানত হেই থাকিব 7 into 7 into 7 7 3 বাৰ পূৰণ কৰিলে কিমান পাবা 3 4 3 ইয়াতে একক স্থানত কি আছে 3 আছে গতিকে 27 এর ঘনফলৰ একক স্থানত 3 থাকিব 27 এর ঘনফলৰ একক স্থানৰ অংক নিশ্চয় তোমালোকে প্ৰশ্নটো বুজি পাইছা কেৱল সংখ্যাটোৰ একক স্থানৰ অংকটো পূৰণ কৰি দিয়াত পূৰণফলৰ একক স্থানত যি থাকে সংখ্যাটোৰ ঘনফলৰ একক স্থানত সেই অংকটো থাকিব আমাৰ 3 কমপ্লিট এবাৰ আহা তোমালোকে 4 নম্বৰ প্ৰশ্নলৈ 4 নম্বৰ প্ৰশ্নত তোমালোকক কি কৈছে চোৱা তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব ইয়াত আমাক টোটালি 4টা সংখ্যা দিয়া আছে এই 4টা সংখ্যাত যদি পূৰ্ণ ঘন হ'ব লাগে কি আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব সুধিছে তে তোমালোকে ফাৰ্স্ট টাইম এই সংখ্যাবোৰক ছুটি হৰণত ভাঙিব লাগিব ছুটি হৰণত ভাঙাৰ পিছত যিকেইটা মৌলিক উৎপাদক 3টাকে নাহে 3টা হবলৈ যিমান বাকি থাকে হিমান সংখ্যাটোৰে এটুক যদি আমি পূৰণ কৰি দিও তেতিয়া ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব ধৰিলো ইয়াৰ মৌলিক উৎপাদকত 5 3টা আহিছে 2 2টা আহিছে তে 2 3টা হবলৈ কেইটা কম আছে এটা কম আছে সেই এটা 2 এৰে এই সংখ্যাটোক যদি আমি পূৰণ কৰি দিও তেনেহলে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হ'ব তে তোমালোকে আহা কৰি চাও তে প্ৰথম সংখ্যাটো আছে 5 3 2 4 যেহেতু সুধিছে ইয়াক কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব নিশ্চয় ই পূৰ্ণ ঘন সংখ্যা নহয় এক আমি ছুটি হৰণত ভাঙি চাম ইয়াত কি হৰ কম আছে তে সংখ্যাটোক ছুটি হৰণ পদ্ধতিত মৌলিক উৎপাদকত ভাঙিছো 5 3 2 4 যেহেতু একক স্থানত 4 আছে আমি 2 এৰে স্টার্ট কৰো 2 এৰে 5ক 2 বাৰ 1 থাকিল 13ক 6 বাৰ 1 থাকিল 6 বাৰ 2 বাৰ আকৌ 2 এৰে 1 বাৰ 3 বাৰ 3 বাৰ 1 বাৰ এবাৰ এই সংখ্যাটো কিহেৰে হৰণ যাব তোমালোকে 2 3 5 7 এইবোৰৰ হৰণ কৰি কাম নাই এক ডাইৰেক্ট 11 ৰে হৰণ যাব তে 11 ৰে হৰণ কৰা 11 ৰে 13 কেইবাৰ যাব একবাৰ 2 থাকিল 23 কেইবাৰ যাব 2 বাৰ আকৌ 1 থাকিল 11 একবাৰ 121 মানে 11 ৰে আকৌ কেইবাৰ যাব 11 বাৰ তে এই সংখ্যাটোক যে আমি মৌলিক উৎপাদকত ভাঙিলো ইয়াৰ মৌলিক উৎপাদকত 11 3টা আহিছে কিন্তু 2 কেইটা আহিছে 2টা আহিছে তাৰ মানে 2 টো আৰু এটা আহিলেহে
এই সংখ্যাটো পূৰ্ণ ঘন হ'ব কাৰণ প্ৰতিটো উৎপাদক তিনটাকে লাগিব দুইটো দুবাৰ আহিছে ইয়াত যদি আৰু এটা 2 পূৰণ কৰি দিও তেতিয়া তিনিটা হৈ যাব তেতিয়া হে সংখ্যাটো কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব ইয়াতে লিখিম কি 2 স্কয়াৰ ইনটু 11 কিউব তে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 2 কেইটা আহিছে দুটা আহিছে আৰু এটা দৰকাৰ আছে আমি লিখিম এতেকে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কিমান 2 তাৰ মানে যেটো উৎপাদক তিনিবাৰ নাহে হেতুক তিনিবাৰ কৰিবলৈ যিমানটাৰ দৰকাৰ হয় হেতুৰে পূৰণ কৰিব লাগিব এবাৰ আহা তোমালোকে ইয়াৰে 2 নাম্বাৰটো লৈ এখানে মুছি দিয়া এৰে 2 নাম্বাৰ দুই নাম্বার কি আছে 3087 3087 ইয়াক আমি ছুটি হৰণত ভাঙি চাম ছুটি হৰণলৈ যোৱা 3087 যেহেতু এককৰ স্থানত 7 আছে ইয়াকটো 2 এৰ সম্ভৱ নহয় ইয়াক আমি 3 এৰে স্টার্ট কৰি দিম 3 ৰে 3 কেইবাৰ একবাৰ এক থাকিল 10 কেইবাৰ ৰবা 3 ৰে 3 কে একবাৰ বাকি নাই 0 8 কেইবাৰ দুইবাৰ 2 বাকি ৰল 27ক 3 ৰে 9 বাৰ আকৌ সোৱা তোমালোকে 3 ৰে নিশ্চয় হৰণ যাব 3 ৰে 10ক 3 বাৰ এক থাকিল 12 হল 12ক 4 বাৰ 9ক 3 বাৰ আৰু এই সংখ্যাটোক 3 ৰে হৰণ না যায় এবাৰ যাব ডাইৰেক্ট 7 ৰে 7 ৰে 7 4 গুণ 28 6 থাকিল 23 7 9 গুণ 23 7 ৰে 7 বাৰ এটা সো এই সংখ্যাটোক মৌলিক উৎপাদকত ভাঙাত 7 পাইছো 3টা 3 পাইছো 2টা তে 3 3টা হবলে আৰু কেইটা কম আছে এটা কম আছে সেই এটা 3 আনি যদি ইয়াৰ লগত পূৰণ কৰি দিও ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব তে আমি লিখিম 3 স্কয়াৰ ইনটু 7 কিউব তে এটো কিউব হবলে কেইটা কম আছে এটা হেতুৰে পূৰণ কৰি দিলে হল এতেকে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল কিমান 3 এটো কমপ্লিট এবাৰ হা 3 নাম্বাৰলৈকে ইয়াৰে 3 নাম্বাৰটো 2 গল 1 গল এবাৰ 3ত কি আছে 3ত আছে আমাৰ 3125 3125 তো ফার্স্ট টাইম এক তুমি ছুটি হৰণত ভাঙা সোয়া কি উৎপাদক আহে 3125 মানে এককৰ স্থানত 5 আছে মানে 5 এৰে স্টার্ট কৰি দিয়া 5 এৰে 31ক 5 6 গুণ 30 এক থাকিল 12ক 2 বাৰ 2 থাকিল 25ক 5 বাৰ আকৌ 5 এৰে হৰণ কৰি দিয়া একবাৰ এক থাকিল 2 বাৰ 5 বাৰ আৰু 5 এৰে 25 বাৰ আৰু 5 এৰে 5 বাৰ এতিয়া সোয়া 5 তিনটা মিলি এটা জোৰ হৈ গল আৰু এক ঠাইত আছে দুটা তাৰ মানে 5 এক ঠাইত তিনিটা আছে এক ঠাইত দুটা তাৰ মানে তিনটা কেটো আহিব লাগিব এটা আহিছে টোটাল 5টা তাৰ মানে আৰু এটা কম আছে আৰু এটা 5 এৰে যদি এক পূৰণ করি ই পূৰ্ণ ঘন সংখ্যা হ'ব আমি লিখিম 5 কিউব ইনটু 5 স্কয়ার তে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 5 পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল কিমান হ'ব 5
এবাৰ ইয়াৰো তোমালোকৰ 4 নম্বৰটো কৰিব দিলো তোমালোকে কৰিবা তিনটা একফালৰ পৰা মই কৰি দিছো 4 নম্বৰটো তোমালোকে কৰিবা সো আজি তোমালোকৰ 4 নম্বৰ অংকটোলে কৰিলো তো এইখিনি তোমালোকে ভালদৰে চাবা আৰু যদি আমাৰ ভিডিওটো চাই ভাল লাগে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা যাতে পৰৱৰ্তী ভিডিওটো সকলোতকৈ তুমি আগত চাব পাৰা